কিমান নিষ্ঠুৰ হ'ব পাৰে মানুহ। এইবাৰ ৭০ ঊৰ্ধ্বৰ আইতাকক অত্যাচাৰ কৰিছে পাখণ্ড নাতিয়েকে। সম্পত্তিৰ লোভত আইতাকক মাৰপিট নাতিয়েকৰ। মৰিগাঁৱত সংঘটিত হৈছে এই নিৰ্দয় ঘটনা। এই কুকৰ্ম পাখণ্ড নাতি ফাৰুক আহমেদৰ। এইবাৰ বৃদ্ধ মহিলাক নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে এইখন অসমত। নিজৰ আইতাকক শাৰীৰিকভাৱে আক্ৰমণ কৰি নিষ্ঠুৰতাৰ যেন চূড়ান্ত সীমা পাৰ কৰিছে নাতিয়েকে। এই নিৰ্দয় ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাটত। সম্পত্তিৰ লালসাত নিজৰ আইতাকক মাৰপিট কৰিবলৈ কুণ্ঠাবোধ নকৰিলে কুলাংগাৰ নাতি ফাৰুক আহমেদে। ককাকে আইতাকৰ নামত দি যোৱা মাটি নিদিয়াৰ বাবেই বৃদ্ধা আইতাকক মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰে ধুৰন্ধৰ নাতি ফাৰুক আহমেদে। কেৱল ইমানেই নহয়, প্ৰায় দৈনিক মাটি সম্পত্তিৰ নামত আইতাকক অত্যাচাৰ চলাই আহিছে ফাৰুকে। ৭০ ঊৰ্ধ্বৰ এগৰাকী বৃদ্ধা কেৱল সম্পত্তিৰ বাবেই নিজ নাতিয়েকে মাৰপিট কৰা এনে নিদাৰুণ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আমার সম্পত্তির লাগে আমার এরম মারধর করে বন্ধ। আমার ৮ বিঘা মাটি আছে। আমার স্বামী আমার আতত হয়ে গেছে, আমি গৃহস্থী করে খাইছি। সেই ধান নাইলা সব তারা জোর জবস্তি দাওলাডি লইয়া হাইরা অর্চপাতি লইয়া তারা কাটতে নিচে গাছ ফুট লাগে। এই সম্পত্তির লাগে আমার এরম বা মারপিট করছে আমার ফুটে আর আমার নাতিনে। উমর আব্দুর রহমান ফুত, উমর ফারুক, মুস্তাকুল, ৩ জনে আমারে গুছাইছে কি লাইছে। আনহাতে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে যদিও বৰ্তমানলৈকে অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই লাহৰীঘাট আৰক্ষী। মৰিগাঁৱৰ পৰা জিন্তু ডেকাৰ ৰিপৰ্ট, নেশ্যন এন। কিমান নিষ্ঠুৰ হ'ব পাৰে মানুহ। এইবাৰ ৭০ ঊৰ্ধ্বৰ আইতাকক অত্যাচাৰ কৰিছে পাখণ্ড নাতিয়েকে। সম্পত্তিৰ লোভত আইতাকক মাৰপিট নাতিয়েকৰ। মৰিগাঁৱত সংঘটিত হৈছে এই নিৰ্দয় ঘটনা। এই কুকৰ্ম পাখণ্ড নাতি ফাৰুক আহমেদৰ। এইবাৰ বৃদ্ধ মহিলাক নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে এইখন অসমত। নিজৰ আইতাকক শাৰীৰিকভাৱে আক্ৰমণ কৰি নিষ্ঠুৰতাৰ যেন চূড়ান্ত সীমা পাৰ কৰিছে নাতিয়েকে। এই নিৰ্দয় ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাটত। সম্পত্তিৰ লালসাত নিজৰ আইতাকক মাৰপিট কৰিবলৈ কুণ্ঠাবোধ নকৰিলে কুলাংগাৰ নাতি ফাৰুক আহমেদে। ককাকে আইতাকৰ নামত দি যোৱা মাটি নিদিয়াৰ বাবেই বৃদ্ধা আইতাকক মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰে ধুৰন্ধৰ নাতি ফাৰুক আহমেদে। কেৱল ইমানেই নহয়, প্ৰায় দৈনিক মাটি সম্পত্তিৰ নামত আইতাকক অত্যাচাৰ চলাই আহিছে ফাৰুকে। ৭০ ঊৰ্ধ্বৰ এগৰাকী বৃদ্ধা কেৱল সম্পত্তিৰ বাবেই নিজ নাতিয়েকে মাৰপিট কৰা এনে নিদাৰুণ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আমার সম্পত্তির লাগে আমার এরম মারধর করে বন্ধ। আমার ৮ বিঘা মাটি আছে। আমার স্বামী আমার আতত হয়ে গেছে, আমি গৃহস্থী করে খাইছি। সেই ধান নাইলা সব তারা জোর জবস্তি দাওলাডি লইয়া হাইরা অর্চপাতি লইয়া তারা কাটতে নিচে গাছ ফুট লাগে। এই সম্পত্তির লাগে আমার এরম বা মারপিট করছে আমার ফুটে আর আমার নাতিনে। উমর আব্দুর রহমান ফুত, উমর ফারুক, মুস্তাকুল, ৩ জনে আমারে গুছাইছে কি লাইছে। আনহাতে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে যদিও বৰ্তমানলৈকে অভিযুক্তক
আটক কৰিবলৈ সক্ষম হোৱা নাই লাহৰীঘাট আৰক্ষী। মৰিগাঁৱৰ পৰা জিন্তু ডেকাৰ ৰিপৰ্ট, নেশ্যন এন।